তুমি পায়সকণ বনালানে? এই মোৰ উঠনিয়ে বনাই হ'লো। পায়সকণত সেই অকণমান কাজু দি দিলোঁ, ভাল লাগিব। খিচমিচো দি দিলোঁ। ভালেই কৰিলা, খিচমিচ আৰু কাজু দি দিলা। তেতিয়াহে পায়সকণ খাবলৈ সোৱাদ হ'ব। আৰু চেনি কিমান হ'ল তুমি চালা নহয়? অলপ খাই চাব লাগিছিল। সেইবোৰ মই চব টেষ্ট কৰিলোঁ, তই চিন্তা কৰিব নালাগে। পিছে বাকী কামবোৰ কৰি হ'লনে? মই আকৌ এইফালে লাগি থাকোঁতে বাকীবোৰ চাবলৈ পৰা নাই নহয়। মই চোতাল এইবোৰ চব চাফা কৰি দিলোঁ আৰু টাব দুটামানো আগফালে সজাই দিছোঁ। মানে সেই সীমান্তৰ মাক আজি প্ৰথমবাৰ আহিবতো। আমাৰ ঘৰখন বাৰু একদম কেনেকুৱা হৈ আছে নহয়। এইদৰে দেখিলে মোক যে পচন্দ কৰিব নে নকৰিব মোৰ কিন্তু সন্দেহে হৈছে। মানুহে কিবা ঘৰ দুৱাৰ চাই বিয়া নাপাতে নহয়, ছোৱালীজনী চাইহে একদম বিয়া পাতে। সেইটো পচন্দ কৰিব দেই। ইমান কামিয়াল ছোৱালীজনী ৰূপে গুণে চবফালে ধুনীয়াকৈ পাইছে, আৰুনো কি লাগিছে? মা, তুমি ক'লে নহ'ব নহয়, তেওঁলোক বহুত ধনী মানুহ হয়। আমি হৈছোঁ তেনেই দুখীয়া ঘৰৰ। সেইটো কাৰণে মানে মোৰ অকণমান ভয় লাগিছে। যদি সীমান্তৰ মাকে মোক পচন্দ নকৰে তেতিয়া কি হ'ব? আইঅ, এই ছোৱালীজনী মানুহগৰাকী আহিবলৈ পোৱাই নাই। তাই আকৌ যিবিলাক চিন্তা কৰিলে নহয়। এইবিলাক কথাবোৰ কিয় ভাবিব লাগিছে? যি হয় হ'ব আৰু, দেখা যাব পিছত। মইতো সীমান্তক কৈছিলোঁ মই ঘৰটো বনাই লওঁ, তাৰপিছত মাক আনিবা বুলি। সি আকৌ কথাবোৰ ঘৰত সকলোবোৰ কৈয়ে দিলে নহয় মাকৰ আগত। মাকে এতিয়া আহোঁ বুলি কৈছে, সি ননাকেও থাকিব নোৱাৰে। সেইটো কাৰণে লৈ আহিছে আৰু মোৰ সেই এতিয়া উপায় নাইকিয়া হৈছে। মানে ইফালে আহিব নালাগে বুলি ক'লেও বেয়া পাব, আহিব দিলেও মোৰ কাৰণে দিগদাৰ হ'ব। তই যিমানখন ভাবি পেলালি নহয়, তেনেকুৱা একো নহয় দেই। মাকজনী চাগে ভালেই হ'ব। ইমানো বেয়া নহয় নহয়। সীমান্তত দেখোন ল'ৰাটো কথা বতৰা বৰ ভাল। তাক চাই দেখোন মাক ভালেই হ'ব গতে লাগিছে। আণ্টিৰ লগত মই কথা পাতিছোঁ বাৰু। এই নিধিহঁতৰ সেই এংগেজমেণ্টৰ দিনা লগ পাইছিলোঁ। তেতিয়া দেখোন ভালকৈ কথা পাতিলে। তথাপি আকৌ তেতিয়া মোক লগৰ বুলিহে জানিছিলে। এতিয়া আকৌ মোক ভাল পাই বুলি গম পাইছে নহয়। সেইটো কাৰণে ঘৰখনৰ লগতে সকলোবোৰ চাব। যি হয় হ'ব দে, তই ইমানকৈ ভাবি নাথাকিবিচোন। যদি নিনিয়ে নাই আৰু, পচন্দ নকৰিলে নাই আৰু, বেলেগ ল'ৰা চাই দিম। এই পৃথিৱীত কিবা ল'ৰাৰ কামি হোৱা নাই নহয়। মা, তুমি যে কিনো কথাবোৰ কৈ থাকা নহয়। তুমি দেখোন জানাই মই সীমান্তক কিমান ভাল পাওঁ। তাৰ বাহিৰে মই বেলেগৰ লগত বিয়া হ'বই নোৱাৰোঁ। মোক খং কৰিলে কিডাল হ'ব? যিটো সঁচা সেইটোহে কৈছোঁ আকৌ। মাকে যদি পচন্দ নকৰে ল'ৰাই তেতিয়ানো ক'ত বিয়া পাতিব? তাই আকৌ এটা ল'ৰাৰ কাৰণে গোটেই জীৱনটো শেষ কৰিব নোৱাৰে নহয়। তাৰ কাৰণে বাচ্ছা মৰিলেহে হ'ব। হ'ব হ'ব। সীমান্তই সেই মাক খেতি যদিও মানা কৰে, তথাপি সি মোকে বিয়া পাতিব, মই জানো নহয়। পিছে এইবিলাক তুমি বাদ দিয়াচোন। তুমি আৰু কেইটামান কাম কৰিব লাগিব। সেই সোফা কভাৰখিনি চেঞ্জ কৰি দিবাচোন। মই মানে সেই বাহিৰত অলপ মুচিবলৈ আছে, সেইখিনি মুচি লওঁগৈ। সেইখন কাম হ'লে মই ভালকৈ কৰিব নোৱাৰোঁ দে। মোচা মেলা কামটো ময়ে কৰিম। তই যা সেইবোৰ চেঞ্জ কৰগৈ। মানে ঘৰৰ যি কামবোৰ আছে সেইবোৰ কৰগৈ। মোচা মেলা কামটো মোৰ ওপৰতে এৰি দে। হ'ব বাৰু মা, ঠিক আছে। তুমি তেনেহ'লে সেই মোচা মেলা কৰাৰ আগত মই সেই সোফা কভাৰবোৰ চেঞ্জ কৰি লওঁ। হ'ব দে। কামবোৰ কৰিছোঁ যদিও মন বহাই নাই, ভয়ে লাগি আছে। সীমান্তৰ মাকে বা আহি আমাৰ ঘৰখন দেখি কি বুলি কয়, তাকে ভাবি ভাবি মোৰ চিন্তাত মানে তত নাইকিয়া হৈছে। মায়ে সাহস দিছে যদি মাজনীলৈ বেয়া লাগে। তেখেতেনো কি বুজি পায়? তই একোৱেই নাজানে, সহজ সৰল মানুহ। মায়ে গমেই পোৱা নাই। আজিৰ দিনত সেই ছোৱালী নিবলৈ হ'লে সেই ল'ৰা ঘৰৰ মানুহে চব চাই। ছোৱালীজনীৰ ঘৰখনৰ পৰা আদি কৰি বেকগ্ৰাউণ্ড পৰ্যন্তলৈকে চাই। সীমান্তক মই কৈছিলোঁ নহয় আনিব নালাগে বুলি। সি আকৌ মোৰ কথা একদমেই নুশুনে, মানে খঙে উঠি যায়। ফ্লাইটৰ টিকেটটো কটা হৈ গ'ল পাই শেষত। এতিয়া ঘৰৰ সকলোকে কৈ দিব লাগিব। ইমান মনত পৰিছে নহয় ঘৰখনলৈ। ইমান দিন আনকালে কোনোদিন বাহিৰত থাকি পোৱা নাই। এইবাৰহে ইমান দীঘলীয়াকৈ আছোঁ। নিধিলে কিবা কিবি গিফ্ট লৈ লৈছোঁ আৰু ঘৰৰ সকলোলৈ লৈ লৈছোঁ। নিধিয়ে খুব ভাল পাব গিফ্টবোৰ দেখি। তাইৰো চাগে মোলৈ কিমান মনত পৰিছে নহয়। সদায় ফোনত কৈ আছে সোনকালে আহি দিয়া বুলি। আজি গৈছোঁ বুলিতো গম পালে তাই ক'বই নোৱাৰিব আৰু। এতিয়া অলপ ৰেষ্ট লৈ লওঁ। শ্বপিঙো বহুত কৰিলোঁ নহয়। আকৌ ফ্লাইট 8টা বজাত আছেই। ফ্লাইটৰ টিকেটটো মানে সোনকালে আকৌ যাব লাগিব নহয়। সীমান্ত আৰু কিমান দূৰ আছে? হয়, বহুত ভিতৰত চাগে ন গাঁওখন? মা, গাঁওখন অলপ ভিতৰত আছে। ইয়াৰ পৰা ভালেমানখিনি দূৰেই হ'ব। অলপ টাইম লাগিব পাওঁতে। ভণ্টি, মই বৌক ক'লোঁ তুমিও যাবা বুলি। তুমি যোৱাৰ কাৰণে তাই বহুত ভাল পাইছে। মাজনী ৰচোন এতিয়া বৌ বুলি কৈ থাকিবি। বিয়া পতা হোৱা নাই নহয়, কিবা বিয়া হোৱাই নাই। এতিয়া বৌ বুলি মাতিলেই। ঠিক আছে মা, মই বৌ বুলি নকওঁ বাৰু, বা বুলিয়ে ক'ম। বাক যে লগ পাবলৈ ইমান মন গৈছে নহয়। আজি লগ পালে বহুত কথা পাতিম বাৰ লগত। ভণ্টি, তই জিতিব নকবি আকৌ দেই, নহ'লে বৌয়ে বেয়া পাব। নকওঁ বাৰু দাদা, তই চিন্তা কৰিব নালাগে। এনেই ভয় খাই আছো। মই কিবা জিতিব নকওঁ নহয়। আৰু বৌৰ লগত মই বহুত কথা পাতিম। বৌৰ লগত মোৰ ভালহে লাগিব। কিমান দিন হ'ল যে এইদৰে লং জাৰ্ণি কৰাই নাছিলোঁ। আজিহে ওলাই অহা হৈছে। ভাল লাগি গৈছে পাই মনটো। মা, তুমি যে কিনো কথাবোৰ কৈ থাকা নহয়। তোমাক মই ইমান লগ ধৰোঁ, কেনিবা ফুৰিবলৈ যাওঁ বোলা বুলি, ভণ্টিকো লৈ লোৱা বুলি কওঁ, তুমিহে নোলোৱা আকৌ। এই ঘৰৰ কামবোৰৰ পৰা দেখোন আজৰিয়ে হ'ব নোৱাৰি। আজি এতিয়া আৰু সেই তাহাঁতৰ ঘৰলৈ ওলাই আহিছোঁ বুলিহে, নহ'লে দেখোন কেনেও যোৱাই নহয়। তেওঁলোকৰ গাঁওখনলৈ গৈ তুমি খুব ভাল পাবা। চাৰিহঁতৰ গাঁওখন বৰ ধুনীয়া। মোৰ বাৰু গাঁৱৰ পৰিৱেশ ভালে লাগে, কিন্তু তোৰ দেউতাহে আকৌ এইবিলাক ভাল নাপায় নহয় বৰ এটা। तुहे तो मुझे फिर और क्या चाहिए, तुहे तो मुझे फिर और क्या चाहिए। ইমান দেৰিলৈকে সীমান্ত আৰু তাৰ মাক পোৱাহি নাই। কি হৈছে জানো? ৰাস্তাতে আছে চাগে। আমাৰ আকৌ গাঁৱৰ ৰাস্তাটো বৰ এটা ভাল নহয় নহয়। সীমান্তৰ মাকে চাগে আহি পিনে খঙে কৰিছে নেকি? সীমান্ত, তুমি আহিলা? মা ক'ত আছে আৰু ভণ্টি? ৰখা, তেওঁলোক আহিছে। এই গাড়ীৰ ভিতৰতে সেই কিবা কিবি বস্তু আছে, লৈ আহিছে। ঘৰখনৰ দেখোন অৱস্থা পাতি একেবাৰে বেয়া। আমাৰ ঘৰখনৰ লগত অলপো নিমিলে। কি হ'ব জানো? বাপেকে যে এইখন ঘৰ পচন্দ কৰিব আৰু এনেকুৱা ঘৰৰ ছোৱালী যে পচন্দ কৰিব, বহুত দূৰৰে কথা দেই। আণ্টি, আহিলে আপুনি? ভণ্টি পালাহি? মা চোৱা না, বাজনী বহুত ধুনীয়া ন দেখিবলৈ? মনে মনে থাক, জিতিবোৰ কথা কৈ নাথাক। পালোহি। তোমালোকৰ মা নাই নেকি ঘৰত? আণ্টি, মা আছে। মা সেই কিবা কাম কৰি আছে। মই সেই বাহিৰত চাই আছিলোঁ আপোনালোক ইমান দেৰিলৈকে অহা নাই বুলি। হয় নেকি? আহক আপোনালোক বাহিৰত ৰৈ থাকিব নালাগে। গৰমো পৰিছে নহয় বাহিৰত বহুত। ভিতৰতে বহিব বলক। তুমি ব'লাচোন, আমি গৈছোঁ। আণ্টি চাগে আমাৰ ঘৰখন দেখি পিনে বেয়া পাইছে নেকি?
তেওঁৰ ফেচটোতে গম পোৱা গৈছে তেওঁৰ চাগে খঙে উঠিছে সীমান্তইনো কি এনেকুৱা ঘৰৰ ছোৱালী ভাল পাইছে বুলি অ' আণ্টি আপোনালোক আহিব তেন্তে মই ভিতৰলৈ গৈছোঁ মাক কওঁগৈ আপোনালোক পালেহি বুলি মা কি হ'ল তুমি ইয়াতে ৰৈ দিলা যে ভিতৰলৈ ব'লা আকৌ তাই ইমান মৰমত মাতিছে তুমি যে একো কথা নকবা আৰু দেই সীমান্ত সেই ইমান বেয়া ঘৰখনৰ ছোৱালীজনী ভাল পাইছা নহয় ঘৰৰ অৱস্থা পাতি নাই দেখোন আমাৰ ঘৰৰ লগত তেওঁলোকৰ ঘৰৰ অৱস্থা একেবাৰে নিমিলে দেউতাৰে যে এইটো ৰিষ্টা যে মানি ল'ব বহুত দূৰৰে কথা মা মই তোমাক আগতে কৈছিলোঁ দেখোন ছোৱালীহঁতৰ ঘৰৰ অৱস্থা ইমান ভাল নহয় তাই কিন্তু এতিয়া ঘৰটো বনাম বুলি কৈছে সেইটো কাৰণে তুমি বাৰু এতিয়া এইবিলাক কথা কিয় কৈ আছা তাই বাৰু শুনিলে কি বুলি ভাবিব এই যি বুলি ভাবি থাকক যিটো সঁচা সেইটোহে কৈছোঁ মই আকৌ ইমানো বেয়া বুলি ভবা নাছিলোঁ নহয় আমাতকৈ অলপ ল' ক্লাছৰ হ'ব বুলি ভাবিছিলোঁ কিন্তু ইয়াত আহি যিটোহে দেখিলোঁ একেবাৰে ঘৰৰ অৱস্থা পাতিয়ে নাই মা তেনেকৈ নক'বাচোন তাই তোমালোক অহাৰ কাৰণে কিমান যে ভাল পাইছে দেখিছা নাই তোমালোকক কিমান ভালকৈ মাতিছে আৰু তুমি এনেকুৱাবোৰ কথা কৈ আছা তাই মাকে শুনিলে বাৰু কি বুলি ভাবিব আমাৰ বিষয়ে তুমি যে এনেকুৱা কথা ক'বা বুলি মই ভবা নাছিলোঁ তুমি মুখে এইবিলাক ক'ব পাৰিছা কিন্তু তোমাৰ দেউতাক এইদৰে ক'ব নোৱাৰা আকৌ দেউতাই এইবিলাক বুজিও নাপায় দেউতাই নিজৰ ৰেপুটেশ্যনটোৰ কথা বহুত চিন্তা কৰে আৰু এনেকুৱা ঘৰৰ পৰা ছোৱালী যে দেউতাই নিজৰ বোৱাৰী কৰি ল'ব সেইটো হ'বই নোৱাৰে এই সেইবিলাক যি হ'ব আৰু পিছত দেখা যাব এতিয়া বোলাচোন ব'লা ভিতৰলৈ নহ'লে বাৰু এইদৰে বাহিৰত থিয় হৈ থাকিলে বেয়া দেখি নহয় তুমি কৈছা কাৰণেহে গৈছোঁ আৰু নহ'লেতো মোৰ ইয়াত অলপো আহিবলৈ ইচ্ছা নাছিলে সেই তেৰিকা চব উল্টা পুল্টা হৈ গ'ল মানে মাও যে এনেকুৱা কৰিব মই ভবাই নাছিলোঁ মায়েতো এটলিষ্ট বুজি পাব বুলি ভাবিছিলোঁ মাও মানে এতিয়া দেউতাৰ আগতে একেই হৈছে আৰু এই যি হ'ব আৰু পিছত ঘৰত গৈ বুজাব লাগিব ভালকৈ এতিয়া আকৌ ছোৱালীয়ে গম পালে তাই বৰ দুখ পাব এতিয়া একো নকওঁ আৰু মাক কি হ'ল হেৰি শুনিছা আহা আকৌ সোনকালে ইমান দেৰি কৰি আছা যে মই আৰু খোজকাঢ়িব নোৱাৰো দেই ভাগৰে লাগি গৈছে মোৰ ইমান অকণমান খোজ কাঢ়োতে আপোনাৰ ভাগৰ লাগিলে নে ক'ত ইমান অকণমান খোজকাঢ়িছোঁ উঠানিৰ পৰা খোজে কাঢ়ি আছোঁ ক'ত সবিতা ঘৰলৈ যাওঁ বুলি কৈ লগ ধৰি আনিছা নাহো বুলি ক'লেও আকৌ গালি পাৰি আছা এতিয়া নগ'লেও নহৈছে মোৰ মানে আইঅ প্ৰভু মই সেই এনেকুৱা মানুহ এজন পাব লাগে নে আইঅ অকণমান খোজ কাঢ়িব কওঁতে ইমান খং মোৰ ওপৰত একেবাৰে গোটেইটো জ্বলি পকি উঠিছে তোৰ খং উঠিবই আজি আকৌ ছুটি পাইছিলোঁ ঘৰতে বোলো অকণমান দেৰি থাকোঁ আৰাম কৰোঁ তোমাৰ পৰা আকৌ শান্তি নাই নহয় ঘৰত মানে মোক শুই বহি থাকিবলৈ নিদিয়ে আৰু বাহৰ শুই বহি খাবলৈ লৈছে মই হ'লে কষ্ট কৰি থাকিম ভাত পানী বনাই ওপৰতে বহাই খাম নিজে হ'লে শুই বহি থাকিব নহ'ব এনেকৈ বাকী যে গোটেই সপ্তাহটো মই কষ্ট কৰোঁ সেইখিনি কি তুমি আকৌ ভাত পানীকেইটা বনাবলৈ পাওঁতে ইমান খং উঠিব মোৰ কিবা ইমান কঁকাল বিষ হৈছে সেইদিনা তাতে পৰিলোঁ এতিয়া আৰু মই ভাত পানী বনাই থাকিব নোৱাৰোঁ দেই কৈ দিছোঁ হ'লে কাম কৰা মানুহ বিচাৰি যাওঁ সেই কাম কৰা মানুহ আজি লৈহে আহিম একেবাৰে আগতে দেখোন সেই ৰুমা বোলা এজনীক ভৰাই লৈছিলে তাই দেখোন আছিলে ধুনীয়াকৈ কাম বনো কৰিছিলে তাৰপিছত আকৌ কি হ'ল তাইৰ লগতো চাগে কাজিয়া লাগিলা তুমি সেইজনী কথাটো মই আকৌ নক'বা সেইজনী মই একদম পেলাবলৈ পানীখিনি পেলাই থৈছিল নহয় সেইজনী সেই পেলোৱা পানীতে পৰি পিনে মোৰ কঁকাল ভাঙিলে আকৌ সেইটো কাৰণে এতিয়া কাম কৰিব নোৱাৰা হৈছোঁ তাইৰ কথা মোৰ আগত নক'বাই মই ভালকৈ জানো এই তাই একো কৰা নাই তাই নিজে পৰি লৈছে আকৌ দেহাডাল যিডালহে খাই একদম গোটেই বহি একো এডাল কাম নকৰে এতিয়া নকৰি কি হ'ব কি কৈছা তুমি মনে মই শুনা নাই বুলি ভাবিছা মই চব গম পাই থাকোঁ কি ভাবি থাকা তুমি আহা এতিয়া সোনকালে দেৰি কৰি থাকিব নালাগে নহ'লে ইয়াতে একদম গু এটা মাৰিম থিয় গু এটা সেই হাবিতে পৰিবাগৈ হ'ব আই মাতিব লওক আপুনি যেনিয়ে যায় মোৰ পিছে গৈ আছোঁ এই চবৰ পৰা মানে ঘৰতো শান্তি নাই বাহিৰতো শান্তি নাই সেই হৰি মোৰে কপালখন এনেকুৱা হ'ব লাগেনে এনেকুৱা মাইকী মইহে পাব লাগিছিল নে মোক গোটেইজনী মোক খাই পেলাওঁতে কয় মোৰ কথা এতিয়া বেয়াকৈ ভাবি আহি থাকিব নালাগে সোনকালে খোজকেইটা দিয়া সোনকালে পাবগৈ লাগে গৈছোঁ নহয় তুমি বোলাচোন আগতে সীমান্ত তোমালোকৰ মায়ে জানো আমাৰ ঘৰখন কেনেকুৱা পালে আৰু দেই ছোৱালীক বাৰু এতিয়া কথাবোৰ কেনেকৈ কওঁ আমাৰ মায়ে যিদৰে তেওঁলোকৰ ঘৰৰ বিষয়ে কৈছে নহয় মোৰ নিজৰে বেয়া লাগি গৈছে কি হ'ল সীমান্ত মই গম পাইছোঁ তোমালোকৰ মায়ে আমাৰ ঘৰখন দেখি অলপ বেয়া পাইছে বুলি এই নাই তেনেকুৱা নহয় মায়ে বহুত ভাল পাইছে আৰু এবাৰ আহিম বুলিহে কৈছে হ'ব তুমি মোক মিছা কথা ক'ব নালাগে মই জানো নহয় চাইলি তুমি যদি সকলো গম পালে তোমাক আৰু কিন্তু মিছা কথা ক'ম মায়ে অলপ বেয়া পাইছে মানে তোমালোকৰ ঘৰৰ অৱস্থাটো ইমান ভাল নোহোৱাৰ কাৰণে তেওঁ অলপ মনতে খং কৰিছে আৰু সেইটো কাৰণে মই তোমাক মাক নানিব কৈছিলোঁ মই ঘৰখন বনাই লৈ তাৰপিছত আনিবা বুলি কৈছিলোঁ তুমি আকৌ মোৰ কথা নুশুনিলা নহয় একো নহয় দিয়া তুমি চিন্তা নকৰিবা মায়ে বুজি পাব নহয় মই বুজাম বাৰু মাক চাইলি তুমি এইবোৰক লৈ একো চিন্তা নকৰিবা মই মাক ভালদৰে বুজাম আৰু তুমি এতিয়া ঘৰখন অলপ বনাই ল'বা ময়ো তোমাক হেল্প কৰিম বাৰু হ'ব সীমান্ত তুমি মোৰ লগত আছা যেতিয়া নেকি মই বাৰু কিয় চিন্তা কৰিম এইবিলাক তুমি মই দুয়োটাই মিলি মা দেউতাক বুজালে হ'ব তোমাৰ এনেকুৱাবোৰ কথাৰ কাৰণে মোৰ তোমাক ভাল লাগে ব'লা এতিয়া সোনকালে গৈ থাকোঁ নহ'লে আকৌ ৰাতি হ'লে তোমাৰ মায়ে নহ'লে আকৌ চিন্তাহে কৰিব